বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। মই কৈছিলোঁ যোৱাটো ভিডিঅ'ত যে মোৰ ককাৰ আজি সকাম আছে, তো আপোনালোকক মই কি হয় কি নহয় সকলো দেখুৱাই থাকিম। মই এয়া গা পা ধুই ৰেডি হৈ লৈছোঁ। চাই থাকক আজিৰ এই দিনটো। এইফালে বস্তু বাহনি অনা হ'ল, চৌকাও খান্দিলে। এয়া চাওকচোন কিমান ভাল লাগে নহয়নে? ঘৰৰ সকলো মানুহ আহিব, কিমান মানুহ হ'ব। এইফালে মাহঁত, মামীহঁত, বৌ আৰু মোৰ খুৰী আৰু ওচৰৰ মামী কেইজনীমান আহি এইফালে চব্জি কাটি আছে। এয়া অলপ অলপকৈ মই দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো দেই। এইফালে ডাঙৰ জেঠাই আটা মাৰি আছে, ৰুটি বনাব। চব্জি কাটা মেলা কৰা হৈ গ'ল, ধুই মেলি ৰেডি কৰি দিছে। আৰু এইফালে মাজু জেঠীমাই মোৰ এয়া মাটি দাইল ধুই আছে। এইফালে মাও অলপ, খুৰীৰ ছোৱালী, মামীহঁতৰ টিকলি, বৌৰ টিকলি এজনী, এয়া চাওক চব ব্যস্ত। এইফালে বৌ আৰু ডাঙৰ জেঠাই আৰু বৌৰ টিকলিজনী ৰুটি বনাই আছে ইমান গৰমত। এইটো নামঘৰটো আমাৰ, এয়া চব ব্যস্ত চাওকচোন কিমান ভাল লাগে নহয়নে? চব ৰেডি হ'ল। এয়া এইফালে চৌকাত জুয়ো দিলে, পানী বহাই দিছে। সেইফালে দাইল উতলাই আছে। এইফালে মামাই খৰি চৰি চব ৰেডি কৰি, চব মানুহ বাহিৰত, কিন্তু আমাৰ মহাশয় কেইজন। খুৰীও ব্যস্ত, ৰুটিৰ লগত ভাজি খাবলৈ বনাই আছে। ভোজ ঘৰত এয়া চব পাইছেনে, চব যোগাৰ আছেনে, এইবিলাক কথা পাতি আছে। আমি ভোজ ঘৰ বুলিয়ে কওঁ, আপোনালোকে কি বুলি কয় ক'বচোন। এইফালেও এয়া মানুহ বৰ্তমান হোৱা নাই, আহিব আৰু মানুহবোৰ অলপ অলপকৈ আহিছে আৰু সকলো ৰেডি হ'ল। এয়া চাওকচোন এইফালে জুয়ো উঠাই দিলে, এয়া কিবা কিবি বনায়ে আছে মামাসকলে, ককাসকলে। এয়া চাওক, ইয়াতে এয়া পুথি পঢ়িব, এয়া চব ৰেডি কৰি আছে। পুথি পঢ়া হ'ল। এয়া আমি শেষত ঘৰৰ সকলোৱে মিলি সেৱা কৰিলোঁ ককাৰ আত্মাৰ শান্তিৰ বাবে। আপোনালোকেও অলপ আশীৰ্বাদ কৰিব যেন ককা ভালে ভালে থাকে। সেইটোৱে আৰু, সোনকালে গুচি গ'ল, উপায়টো নাই আৰু ন, সকলো মানুহ এদিন যাবই লাগিব নহয় জানো? এইখিনিয়ে আৰু, চাই থাকক ইয়াৰ পিছত কি হয় কি নহয়। ইফালে মামাসকলে বনাই আছে, এই গৰমত কি কৰিব চাওকচোন, উপায়টো নাই ন। এয়া চাওক ইমান গৰমত বনাই আছে। পাপা আৰু জেঠাই কথা পাতি আছে, দুই ফুল খালী। এফালে মানুহবোৰক চাহ দি আছে মাজু বৌৱে, এইফালে আমি খাই আছোঁ। এয়া ডাঙৰ বৌ আহি পালে, সেইফালে পাপা, জেঠাই, এইফালে আমাৰ দাদা, জেঠীমাহঁতৰ ডাঙৰ দাদাজন। আমি চাহ তাহ খাই লওঁ। আমি সকলোৱে অলপ বহি লৈছোঁ, যিহেতু মানুহ এতিয়ালৈকে ইমান অহা নাই, অলপ ৰেষ্ট লৈ লৈছোঁ। বহুত ডাঙৰ দেহাৰ লগৰ ছোৱালীও আহি গ'ল। এয়া চাওকচোন চব ব্যস্ত মোবাইলতেই। ভিতৰত ইমান গৰম, সেয়েহে মই বাহিৰত বহিলোঁ অলপ। আইতাই ইফালে মানুহবোৰৰ লগত কথা পাতি আছে, কোন কোন আহিছে কোন কোন অহা নাই। গৰমৰ কাৰণে সকলো ৰাস্তাত বহি আছে। চাওকচোন এইফালে পুথি পঢ়ি আছে, পুথি পঢ়া শুনি কিন্তু বহুত ভাল লাগে। চাওকচোন এইফালে আইতা বহি আছে, জেঠী বহি আছে। এইফালে এইজনী জেঠীয়ে তামোল খুন্দি আছে, কি যে কৰি থাকে আৰু ইমান জমনি কি ক'ম আৰু। এইফালে জেঠাই ভাবিছে মই ফটো উঠাম বুলি। গৰমত মোৰ অৱস্থা নাই চাওকচোন, কাম কৰিব লগা হৈছে ন। দাদা এজনে এয়া ডেস্ক বেঞ্চ ৰেডি কৰিছে, ভাত খোৱাৰ যিহেতু টাইম হৈ গৈছে। আৰু ওচৰে পাজৰে এইফালে মানুহ আছে, চব বহি ভাত, আঞ্জা, ভাজি সকলো বনোৱা হৈ গ'ল। এইফালে আকৌ নেক্সট বাৰৰ বাবে ভাতৰ পানী বহাই দিছে। এয়া ঠাণ্ডা দিছোঁ সকলোকে। এয়া 4জন মানুহ লাহে লাহে হৈছে আৰু ভাত খোৱাৰ টাইমো হৈ গৈছে যে, এয়া প্ৰসাদ দিব এতিয়া, তাকে যা যোগাৰ কৰি আছে। এইফালে চাওক এতিয়া প্ৰসাদৰ সময় আহি গ'ল। এয়া চাওকচোন, মানুহ কিন্তু ভালেখিনিও হ'ল। গৰম আছিল বুলি আমি ভাবিছিলোঁ মানুহ বেছি নহ'ব, কিন্তু বহুত মানুহ হ'ল। মানুহবোৰক এয়া ভাত দিয়া হৈছেই বাৰু। এয়া এইফালে খাই আছে আৰু ছাইডত বহি আছে। এইফালে আকৌ কিবা ব্যস্ত হৈ আছে কামত। ভাত পানী খাই আজৰি হৈ গা পা ধুই আকৌ সন্ধিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছে। ৰাতি আমি ঘৰৰ মানুহখিনিয়ে খাম। মামীৰ ভায়েকহঁত আহিছে, আমাৰো খুৰীহঁত কাইলৈ যাব, সেইটো কাৰণে। এয়া চাওকচোন ভাত
পানী খালোঁ আৰু কাজ সকাম পাতিলেতো আৰু জানেই ন কিমান কষ্ট হয়, কিমান ব্যস্ত হ'বলগীয়া হয়। মই ভিডিঅ'বোৰ কৰিছোঁ যদিও কিন্তু অলপ কৰিছোঁ, খুব বেছি দেখাব পৰা নাই। আমিও ভাত পানী খাইছোঁ, মানুহ বহুত আছিলে ন, তেনেকৈ ভিডিঅ' কৰি থাকিব সেইটো ইমান পচিবল নহয়, কাৰণ চব মানুহ ভিডিঅ'ৰ কেমেৰাৰ সন্মুখত মানে কি আৰু বেছি সেয়া হ'ব নোৱাৰে, ফ্ৰী হ'ব নোৱাৰে ন। সেইটো কাৰণে মই যি পাৰিছোঁ মই অলপ উঠাইছোঁ, মই ভইচ অভাৰ দি দিছোঁ। তথাপি ভিডিঅ'টো চাই ভালেই পাব, আশা কৰোঁ ভাল পাবই লাগে বাৰু। আৰু ৰাতি ভাত পানী খালোঁ, ভাত পানী খাই ইমান ভাগৰ লাগিলে কি ক'ম আৰু। দিনটো ৰ'দত সন্ধিয়া 7 বজালৈকে মানুহ আহিয়ে আছিলে। তাৰপিছত আমাৰ খুৰীহঁতো আছিলে, মামীৰ ভায়েকহঁতো আছিলে, সেইটো কাৰণে অলপ ভাত পানী বনোৱাত সহায় কৰি দিলোঁ। দিনটো যিহেতু চবৰে কষ্টই হৈছিলে ন, কাকনো কি ক'ম আৰু। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আৰু শেষ কৰাও নাছিলোঁ, তাকে ভিডিঅ'টো শেষ কৰি দিছোঁ। এইটো কিন্তু সোমবাৰেহে বনাইছোঁ ভিডিঅ'টো। ৰবিবাৰে ৰাতি ভাত পানী খাই তেনেকৈ শুই গ'লোঁ, ভিডিঅ'টো শেষ কৰা নহ'লে।